মেঘগণে কৰে বৰিষণ। ৰাম ভৈল জল নিৰ্মল প্ৰসন্ন দিশ পাশ ভংগী ভংগী অপসৰাশয় শিবেলালুল কৰ মহা আনন্দহৃদয়। জয় জয় কৃষ্ণ বুলি যত দেৱচয় বিমানৰ হন্তে সবে পুষ্প বৰিষয়। গাঁও চালি উঠিলন্ত হৰি শীতমণি গন্ধে পুষ্পে ধূপে দীপে কৰিলা পূৰ্জন বখিলন্ত বিধি চিন্তি কৃষ্ণৰ চৰণ। তত্ত্বজ্ঞান কহিবাক লাগি কৃপাময় নিজ অংশে দান গৃহে ভৈলে কপুণ্ড ভৈ বেলা এ হৰি নাম লোৱাহি ভকত ভয়াই নামগ্ন কৰিবা হেলা। কৃষ্ণ এই হৰি নামে সংসাৰ তৰিব মৰণ সংকটৰ বেলা। হৰি নাম লোৱাহি ভকত ভয়াই নামগ্ন কৰিবা হেলা। এই হৰি নামে সংসাৰ তৰিব মৰণ সংকটৰ বেলা। ৰাম ইন্দ্ৰিয় সুখত নহৈবা আসক্ত ধৰ্ম কৰিবাৰ বেলা। এই শুদ্ধ মনে জানা হৰি সেৱা হৰিক ভজিবা নানা। হৰি নাম লোৱাহি ভকত ভয়াই নাম নকৰিবা হেলা। এই হৰি নামে সংসাৰ তৰিব মৰণ সংকটৰ বেলা। হে হৰি মোক অনাচাৰী বুলি নকৰিবা পৰিহাৰ। তুমি বিনে মহাপতিত পাৱন দেৱ আছে কোনয়াৰ। হৰি নাম লোৱাহি ভকত ভয়াই নাম নকৰিবা হেলা। হৰি নামে সংসাৰ তৰিব মৰণ সংকটৰ বেলা। হৰি ৰাম 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 হৰি ৰাম 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 ৰাম। হৰি ৰাম 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 হৰি ৰাম 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 ৰাম। মধুদান বদান দেৱ বৰম বৰৰাম জনুচন চক্ৰধৰ। হৰি ৰাম 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 হৰি ৰাম 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 ৰাম। ও ৰাম জয় হৰি কিয়ে জয় জয় হৰি গোপাল গোবিন্দ ৰাম। কৃষ্ণ কৃপালু বাপাই সমস্ত উচ্চ কণ্ঠেৰে তিনিবাৰ আকৌ কৃষ্ণ বুলি ক'ব দেই, বাহিৰে ভিতৰে। আইসকলক কৈছোঁ উচ্চ কণ্ঠেৰে ক'ব কৃষ্ণ। কি ৰকম মানুহৰে আৱাজে নাই ওলাইছে। উচ্চ কণ্ঠেৰে বাহিৰে ভিতৰে শৰীৰৰূপী ব্ৰহ্মাণ্ড লৰি যোৱাকৈ ৰাম বুলি ক'ব, কৃষ্ণ বুলি ক'ব উচ্চ কণ্ঠেৰে কৃষ্ণ। কি ৰকম মানুহৰে এতিয়াও আৱাজ নাই ওলাইছে। আমি ধেমাজি জিলাত ভাগৱতৰ অনুষ্ঠান কৰিবলৈ গৈছিলোঁ। ধেমাজি জিলাত তাত আইসকলে ভাগৱত পাতিছিলে। 1500 আই মাতৃ হৈছিলে ধেমাজি জিলাত। আৰু আইসকলে ভাগৱত মানে কমিটি সভানেত্ৰী সম্পাদিকা হয় ভাগৱতৰ অনুষ্ঠান এটা কৰিছিলে, 3 দিনীয়া কাৰ্যসূচী। আইসকলে মানে নাম প্ৰসংগ কৰিছে, আইসকলে ভাগৱত পাঠ কৰিছে, আইসকলে ৰন্ধন প্ৰকৰণ কৰিছিল। আৰু আইসকলে মানে গোটেই গুৰু দায়িত্বটো লৈছিল। বাপসকলৰ তাত কামেই নাই বোলে।
বাপসকল কি কৰিছিলে প্ৰশ্ন বোলে বাপসকল বোলে জুলুঙাৰ মেকুৰীৰ নিচিনা হৰি অৰামকৈ বহি আছে, উপায়তো নাই আৰু চব কাম আইসকলে কৰিছিল। তেতিয়া আইসকলক মানে এটা প্ৰশ্ন কৰিলোঁ, হে আইসকল, আপোনালোক ভগৱানক কিমান ভাল পায় কওকচোন, কৃষ্ণক আপোনালোক কিমান ভাল পায়, গুৰুক কিমান ভাল পায়? তেতিয়া আইসকল ক'লে যে কৃষ্ণ ভক্তিটোৱে মূল বস্তু, আৰু কৃষ্ণৰ কাৰণে আমি প্ৰাণ দিব পাৰোঁ, ইমান ভাল পায় কৃষ্ণক, ধেমাজিত দেই। তেতিয়া আমি ক'লোঁ আইসকলক, হে আইসকল, আপোনালোক কৃষ্ণৰ কাৰণে প্ৰাণ দিব নালাগে, নহ'লে আপোনালোকৰ ডুপ্লিকেট স্বামীয়ে আমাক সোধাই নেৰিব, ঔ হৰি ঔ ৰাম। এতিয়া আমাৰ আইজনী মোৰ পত্নীগৰাকীৰ কাৰণে মই কিন্তু ডুপ্লিকেট স্বামী, আমি সঁচা স্বামী নহয়। আমাৰ আচল স্বামী কোন জানেনে? আমাৰ আচল স্বামীজন হৈছে ভগৱান কৃষ্ণ। সেইকাৰণে আমি ৰাতিপুৱা গধূলি প্ৰাৰ্থনা কৰোঁতে কওঁ, হে কৃষ্ণ স্বামী তজু পাৱে আমি কেৱলে শৰণ চাওঁ, কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ, তেৱেহে প্ৰভু এৰাওঁ। মই যিদিনাখন আমাৰ আইৰ লগত আমি বিবাহ পাশত বন্ধ হ'লোঁ, মৃত্যু পৰ্যন্ত মই তেওঁৰ স্বামী হৈ আছোঁ, হয়নে বাৰু? কিন্তু আমাৰ জন্মান্তৰ আমাৰ স্বামী কোন? মানে আত্মা পৰমাত্মাৰ যিটো সম্বন্ধ, এই কথাটো মই আপোনালোকক বুজাব বিচাৰিছোঁ। জন্মান্তৰ যাৰ লগত আমাৰ সম্বন্ধ আছে, জন্মান্তৰ যি আমাৰ স্বামী, সেইজন হৈছে ভগৱান কৃষ্ণ। সেইকাৰণে ধেমাজিৰ আইসকলক ক'লোঁ যে এটা কাম কৰক, আমাৰ লগত উচ্চ কণ্ঠেৰে 3 বাৰ আপোনালোক কৃষ্ণ বুলি কওক। ধেমাজিৰ আইসকলে ইমানেই জোৰকৈ কৃষ্ণ ক'লে বগীবিল দলং লৰাই দিলে, ঔ হৰি ঔ ৰাম ঔ ৰাম। গতিকে ধেমাজিৰ আইসকল যদি কৃষ্ণ বুলি কৈ বগীবিল দলং লৰাব পাৰিছে, তেনেহ'লে আমাৰ এইটো আপোনাৰ কি বুলি কয়, এই মৰিকলমৰ ওচৰতে আছে নহয় দলংখন, ভঙা দলংখন, কৰয়নী কি বামুণ গাঁৱৰ দলং নাই নেকি? দলং চলং লৰি যাব লাগে অকণমান, ইমান উচ্চ কণ্ঠেৰে কওক। শৰীৰ ৰূপী ব্ৰহ্মাণ্ড গুৰুজনাই কৈছে ডাকি বোলা ৰাম ৰাম, পদৰ হেকে হেকে। গুৰুজনাই লিখিব পাৰিলেহেঁতেন মনে মনে বোলা ৰাম ৰাম, হয়নে বাৰু? কিয় লিখা নাই? ইয়াৰ ৰহস্যটো তাতে আমি ভেদ কৰিব লাগিব। সেইকাৰণে বাহিৰে ভিতৰে উচ্চ কণ্ঠেৰে ক'ব দেই, আইসকলক কৈছোঁ, উচ্চ কণ্ঠেৰে ক'ব কৃষ্ণ। এতিয়াহে আহি গ'ল আৰু। গতিকে প্ৰেম ভাৱেৰে আমি ভগৱন্তৰ ভকতি কৰিব লাগিব, নাম ল'ব লাগিব। আৰু নাম লওঁতে লাজ আৰু ভয় কৰিব নালাগে। বহুতে আকৌ কৃষ্ণ বুলি ক'লে লাজ কৰে, ভয় কৰে। আপুনি যদি কৃষ্ণ বুলি কয়, এনেকৈ কয়, চাবচোন। কিন্তু এই কথাটো আমি ক'ব নালাগে। লাজ এৰি গাৱৈ গীত নাচৈ আনন্দত, জগত পবিত্ৰ কৰে সেহিহে ভকত। এইটো ভাগৱতৰ 11 খণ্ডত উদ্ধৱক কৃষ্ণই কৈছে। কি বুলি ক'লে? হে লাজ এৰি গাৱৈ গীত নাচৈ আনন্দিত, জগত পবিত্ৰ কৰে সেহিহে ভকত। ভাগৱতৰ ৰহস্য এইটো, যে লাজ এৰি গাৱৈ গীত নাচৈ আনন্দত, জগত পবিত্ৰ কৰে সেহিহে ভকত। সেইকাৰণে কিছুমানে চাব, ভাগৱতৰ শোভাযাত্ৰা যেতিয়া হয়, আইসকলে এনেকুৱা ধৰণৰ নাচি বাগি যায়, নিজকে পাহৰি যায়, হয়নে বাৰু? এই আনন্দটো আমাৰ আহি যাব লাগিব, মানে কৃষ্ণক ভক্তি কৰাৰ লগে লগে দেই বাপাইসকল, সেই আনন্দটো আমাৰো আহিব লাগিব। তেতিয়াহে প্ৰেম ভক্তিতে ভগৱন্ত বান্ধ খাই যায়। সেইকাৰণে ভগৱানে কৈছে, বান্ধিলে ক প্ৰেম জৰি মুহুৰ পাৱত, নেৰুতাৰ হৃদয়ক সখী সৰ্বক্ষণ। সেইজনে মোক প্ৰেম জৰিৰে বান্ধি পেলালে। গতিকে পাঠৰ মাজত আমি আকৌ সোমাই যাম। আমাৰ বাপসকলে পাঠভাগী আগবঢ়াওক। কপিলেনো আকৌ কি দেৱহতী মাতৃক কৈছে, আমি সেই সংগনিতে যদি কৰ সাধুত মুখ্যৰ দুৱাৰ, তেবে হুয়
মুকুত ৰাম সাধুৰ লক্ষণ আবে কহু কৰি খাৰ হুয় কৰোণা চিত্ত সুহৃদ সবাৰ শাস্ত্ৰয় অনুবৰ্তী শত্ৰু নাহিও তপন সুশীল গুণেশে মাত্ৰ তাহাৰ ভূষণ ৰাম মুহূৰ্তয়ে কান্তভাৱে ভকতি কৰন্ত মোৰ প্ৰীতি অৰ্থে ভাৰ্যা পুত্ৰ এৰিলন্ত ৰাম মোৰ সুমংগল কথা কহন্ত সুনন্ত মুত মন দিয়া সবে তাপয়েৰা অন্ত কৃষ্ণ কৃপালু বাপাই সমস্ত এই মনটোৱে আমাক বান্ধিব পাৰে আৰু মনটোৱে আমাক খুলিব পাৰে। সেইকাৰণে বিন্দু উপনিষদত কৈছে মনো এব মনুষ্যানাম কাৰণম বন্ধা মুক্ষয়। মনটোৱে মানুহক বান্ধি দিয়ে আৰু এই মনটোৱে মানুহক খুলি দিয়ে। চাবিও এটা আৰু তলাও এটাই মাত্ৰ, হয়নে বাৰু? একফালে ঘূৰাই দিলে খোল খাই যায়, হা, আৰু একফালে ঘূৰাই দিলে কি হয়? বন্ধ হৈ যায়। তলা এটা আৰু চাবিও এটা, হয়নে বাৰু? গতিকে মনটোৱে আমাক একফালে যদি আমি ঘূৰাই দিওঁ, ভকতৰ সংগত যদি আমি লৈ আনিব পাৰোঁ মনটো, তেনেহ'লে এই মনটো আপোনাক মুক্তিৰ দুৱাৰ খুলি দিব। আৰু এই মনটো যদি আমি একফালে ঘূৰাই দিওঁ তেনেহ'লে বন্ধ হৈ যায় বুলি কৈছে। আজি যদি আমি ভকতৰ সংগত নাহি মনটো যদি আমি ঘূৰাই দিওঁ একফালে, তেনেহ'লে বন্ধ হৈ গ'লহেঁতেন। বোলে কি যাবি আৰু, কালি গৈছিলোঁৱে নহয় পাঠত, বোলে পাঠতনো কি ওলাব আৰু, এনেকুৱা ধৰণৰ যদি আমাৰ মনটো ভাবিলোহেঁতেন তেনেহ'লে আজি নাহিলোহেঁতেন। মনটোৱে আমাক বান্ধি দিলেহেঁতেন, ঘৰতে আবদ্ধ কৰি ৰাখিলেহেঁতেন মনটোৱে। সেইকাৰণে মনে পাপ পুণ্য স্বৰ্গ মনেহে নৰক, মনেহে কৰিছে ভেদ আপোন পৰক। মনটোৱে আমাক ভেদাভেদ কৰিছে। ই কোলা মানুহ, ই বগা মানুহ, ই উচ্চ মানুহ, ই নিচ মানুহ, হয়নে বাৰু? ই ধনী মানুহ, ই দুখীয়া মানুহ, এইটো মনৰ ভেদাভেদ। কিন্তু আত্মাটো আমাৰ সকলোৰে একেই দেই বাপাইসকল। সেইকাৰণে আত্মাটো নিৰ্বিকাৰ বস্তু, আত্মাটো সনাতন বস্তু। মনৰেহে আমাৰ কল্পনা জল্পনা চব, গোটেই বিশ্ব ব্ৰহ্মাণ্ড মনৰে কল্পনা জল্পনা। সেইকাৰণে কৈছে য়ে মনে পাপ পুণ্য স্বৰ্গ মনেহে নৰক, মনেহে কৰিছে ভেদ আপোন পৰক। যতেক ইন্দ্ৰিয় গণ মনৰ অধীন, মনৰেহে আজ্ঞা পালি থাকে ৰাত্ৰি দিন। মনে উপজয় জানা মনেহে মৰণ, মনুষ্যৰ মনে বন্ধ মুখ্যৰ কাৰণ। সেইকাৰণে মনটো যিমান পাৰোঁ আপুনি সৎসংগলৈ আনিবলৈ যত্ন কৰিব লাগিব। এই কথাটোকে কৈছে মন শুদ্ধি আদি কৰি যতেক আছয়, সৎসং হবাৰে মূল জানিবা নিশ্চয়। জীৱৰ দুৰ্বৈধ্য পাশ সংগক কহয়, কিন্তু দুৰ্জনৰ সং এৰিবে লাগয়। এই দুৰ্জনৰ সংবিলাক এৰিব লাগে।